নমস্কাৰ বন্ধু বান্ধৱীসকল, BEd এন্ট্ৰেন্স এক্সামৰ কাৰণে নতুন এটা ভিডিঅ'লৈ আজি উপস্থিত হৈছোঁ। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম কাৰেণ্ট ট্ৰেণ্ড এণ্ড ইছ্যু ইন এডুকেশ্যন। চ' এইটো এটা মষ্ট ইম্পৰ্টেণ্ট টপিক হয় BEd এন্ট্ৰেন্স এক্সামৰ কাৰণে। চ' আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজি ভিডিঅ'টোৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে এডুকেশ্যন একৰ্ডিং টু ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ দ্য ছাবজেক্ট অফ। কনষ্টিটিউশ্যনৰ মতে আমাৰ যিটো এডুকেশ্যনটো কিহৰ ছাবজেক্ট হয়, তো আমি ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি। এডুকেশ্যন যিটো ছাবজেক্ট, এই ছাবজেক্টটো কনকাৰেণ্ট লিষ্টত আছে, কাৰণ আমি জানো যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন তিনিটা লিষ্ট আছে। এটা হ'ল ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। ইউনিয়ন লিষ্টৰ যিবিলাক ছাবজেক্ট মেনশ্যন থাকিব এইবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বা ইউনিয়ন গভৰ্ণমেণ্টৰ পাৱাৰ থাকিব তাত। ষ্টেট গভৰ্ণমেণ্টত আমাৰ ছাবজেক্টবিলাকৰ ওপৰত ষ্টেট গভৰ্ণমেণ্টৰ পাৱাৰ থাকিব, আৰু কনকাৰেণ্ট লিষ্টত যিবিলাক ছাবজেক্ট থাকিব এইবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্ট প্লাছ পাৰ্টিকুলাৰ ষ্টেট গভৰ্ণমেণ্টৰ কি হয় পাৱাৰ থাকে। এইবিলাক এডমিনিষ্ট্ৰেশ্যন বা এইবিলাক মেইনটেইন কৰিবৰ কাৰণে। অ'কে, আমাৰ এডুকেশ্যনটোৰ ওপৰত চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ পাৱাৰ আছে। মুভিং টু দ্য নেক্সট কুৱেশ্যন। NTA ইজ এ বডি টু অৰ্গেনাইজ। তো আমি NTA কথা এনেও শুনি আছোঁ বা শুনি থাকোঁ, আমি NTA বহুত পৰীক্ষাও দিছোঁ। চ' NTA কি হয় আমি জানো যে NTA ফুল ফৰ্মটো হৈছে নেশ্যনেল টেষ্টিং এজেঞ্চি। চ' এই নেশ্যনেল টেষ্টিং এজেঞ্চিটো আমাৰ ফৰ্ম কৰা হৈছিলে নৱেম্বৰ 2017-ত, আৰু এইটো এটা অট'নমাছ বডি হয় আমাৰ হায়াৰ এডুকেশ্যনৰ। যিহেতু হায়াৰ এডুকেশ্যনৰ যিবিলাক এক্সামবিলাক মেইনলি আমাৰ NTA কণ্ডাক্ট কৰে। চ' ইয়াত সুধিছে NTA কি অৰ্গেনাইজ কৰে। চ' আমি জানো যে NTA মেইনলি আমাৰ কি কৰে, আমাৰ নেশ্যনেল লেভেল এক্সামবিলাক আমাক কি কৰে, নেশ্যনেল লেভেল এক্সামিনেশ্যনবিলাক আমাক কণ্ডাক্ট কৰে NTA। ষ্টেট লেভেল আৰু ৰিজনেল লেভেল বা ইণ্টাৰনেশ্যনেল লেভেল এইবিলাক কণ্ডাক্ট নকৰে, নেশ্যনেল লেভেল এক্সামিনেশ্যন কণ্ডাক্ট কৰে। যেনেকৈ আমি ক'ব পাৰোঁ নেটৰ কথা, চ' NTA কণ্ডাক্ট কৰে। অ'কে, মুভিং টু দ্য নেক্সট কুৱেশ্যন। দ্য লেটেষ্ট নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে NAS ৱাজ কণ্ডাক্টেড ইন দ্য ইয়েৰ। চ' এইটো হৈছে এটা সেইটো সময়ৰ কাৰেণ্ট এফেয়াৰ্ছ আছিলে, কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছিলে। নাচ বুলি কয় যিটো। চ' তেতিয়া আমাৰ লাষ্ট যিটো হৈছিলে 2021-ত হৈছিলে নাচৰ ছাৰ্ভে। অ'কে, নাচৰ ছাৰ্ভে 2021-ত হৈছিলে, অপশ্যন নম্বৰ চি। কিন্তু এতিয়া কথাটো হ'ল যে এট প্ৰেজেণ্ট যিটো আমাৰ ছাৰ্ভে চলি আছে সেইটো 2024-ত মানে ৰিনেম কৰা হ'ল। আগতে নাচ বুলি কৈছিলে, নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে বুলি কৈছিলে। এতিয়া তাৰ নামটো সলনি কৰি কি হয় PRS বুলি আমি ক'ব পাৰোঁ, পৰখ ৰাষ্ট্ৰীয় ছাৰ্ভেক্ষণ কৰি দিয়া হ'ল। আৰু এই যিটো পৰখ ৰাষ্ট্ৰীয় ছাৰ্ভেক্ষণ এইটো আমাৰ 2024-ৰ পৰা এতিয়া ষ্টাৰ্ট কৰা হৈছে। একেই ছেইম হয়, আগতে নাচেই আছিলে, কিন্তু এতিয়া তাৰ নামটো চেঞ্জ কৰি দিয়া হ'ল, PRS কৰি দিয়া হ'ল, পৰখ ৰাষ্ট্ৰীয় ছাৰ্ভেক্ষণ। অ'কে, নেক্সট আমি যদি পৰখ ৰাষ্ট্ৰীয় ছাৰ্ভেক্ষণৰ ওপৰত চাওঁ, পৰখ ৰাষ্ট্ৰীয় ছাৰ্ভেক্ষণ আমাৰ লেটেষ্ট যিটো হৈছিলে সেইটো আমাৰ 4 ডিচেম্বৰ 2024-ত হৈছিলে। এই যিটো ছাৰ্ভে হৈছিলে এইটোতো আমিও পাৰ্টিচিপেট কৰিছিলোঁ। আমিও এজ এ ফিল্ড অফিচাৰ হিচাপে আমিও কৰিবলগীয়া হৈছিলে। অ'কে, চ' এইটো প্ৰায় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নহয়, কুৱেশ্যনবিলাক আহি থাকে, আৰু এইটো গোটেই নেশ্যনেল লেভেলত হয়, সেইকাৰণে নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে বুলি কয়। এতিয়া মনত ৰাখিলে হ'ল যে এতিয়া এইটো কি ক'ব, PRS বুলি ক'ব। আৰু আপোনালোকে পৰখৰ যিটো ফুল ফৰ্ম, এই পৰখৰ ফুল ফৰ্মটো আপোনালোকে মনত ৰাখি যাব, কাৰণ ইয়াৰ ফুল ফৰ্মটো সুধি দিয়ে। অ'কে, মুভিং টু দ্য নেক্সট কুৱেশ্যন। দ্য প্ৰাইমেৰী ফ'কাছ অফ NEP 2020। NEP 2020 প্ৰাইমেৰী ফ'কাছ কিহত আছিলে, যে এনহেঞ্চিং দ্য ভকেশ্যনেল এডুকেশ্যন। ভকেশ্যনেল এডুকেশ্যনটো NEP 2020 মেইন ফ'কাছ নহয়, কাৰণ ভকেশ্যনেল এডুকেশ্যনটো কি হয়, আগৰ আমাৰ যিবিলাক যিবিলাক এডুকেশ্যন পলিচি আছে সেই এডুকেশ্যন পলিচিবিলাকেও ভকেশ্যনেল এডুকেশ্যনৰ কথা কৈছে। নেক্সট ইজ ইম্প্ৰুভিং টিচাৰ চেলাৰী, এইটোতো হ'বই নোৱাৰে কেতিয়াও। এডুকেশ্যন পলিচিটো কেতিয়াও টিচাৰ চেলাৰীৰ কথা নকয়। দ্য এক্সপাণ্ডিং দ্য নাম্বাৰ অফ এডুকেশ্যন ইনষ্টিটিউশ্যন, এইটোও নহয়, এইবিলাক আগৰ NEP বিলাকেও কৈছে। তো আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, প্ৰমোটিং হলিষ্টিক এণ্ড মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন। এটা হলিষ্টিক যিটো এডুকেশ্যন ছিষ্টেম এটা বিল্ড কৰাৰ প্ৰাইমেৰী ফ'কাছ হয়, আৰু মাল্টি ডিচিপ্লিনাৰী ডিফাৰেণ্ট এটা গ্ৰেডতে বা এটা ক্লাছতে ডিফাৰেণ্ট ডিচিপ্লিনেৰী নলেজবিলাক পাবৰ কাৰণে
টাইম টু টাইম কাৰিকুলামো ৰিফৰ্ম কৰিব চ' মাল্টি ডিচিপ্লিন এডুকেশ্যনৰ ওপৰত মেইনলি ফ'কাছ কৰা হৈছে চ' মুভিং টু নেক্সট কুৱেশ্যন according to NEP 2020 the preparatory stage of schooling covers the classes from so preparatory যিবিলাক ক্লাছেছ আছিল ষ্টেজ আছিলে সেই ষ্টেজটোৱে কিহৰ পৰা কিহলৈকে কভাৰ কৰে তো আমি জানো যে আমাৰ চাৰিটা কি হয় আমাৰ ষ্টেজ NEP 2020 আমাক দিছে যেটো আমাৰ স্কুল এডুকেশ্যনৰ যেটো ষ্ট্ৰাকচাৰ তো ইয়াত মই মেনশ্যন কৰি দিছোঁ স্কুল এডুকেশ্যন ষ্ট্ৰাকচাৰ 5+3+3+4 এই চাৰিটা ষ্টেজত আমাক দিছে প্ৰথমটো হ'ল ফাউণ্ডেশ্যন ষ্টেজত টোটাল 5 years আছে তাৰে ভিতৰত 3 years আমাৰ প্ৰি স্কুল হ'ব আৰু 2 years আমাৰ কি হয় গ্ৰেড 1 গ্ৰেড 2 মানে ক্লাছ 1 ক্লাছ 2 নেক্সট আহিলে প্ৰিপেৰেটৰি ষ্টেজ আহিলে প্ৰিপেৰেটৰি ষ্টেজত আমাৰ 3 years থাকে তাত কি হয় আমাৰ ক্লাছ 3 পৰা ক্লাছ 5 লৈকে হ'ব যে মিডল এজ আহিলে মিডল এজত কি হ'ব 3 years 6 পৰা 8 লৈকে নেক্সট আহিলে আমাৰ সেকেন্ডাৰী ষ্টেজ 4 years ক্লাছ 9 to ক্লাছ 12 সো এইটো আমাৰ কি হয় NEP 2020 আমাৰ যেটো স্কুল এডুকেশ্যনৰ যেটো ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰটো কি কৰিছে আমাৰ ৰিকনস্টিটিউট কৰিছে আৰু ৰিকনস্টিটিউট কৰি প্লানি এই চাৰিটা ষ্টেজত ডিভাইড কৰিছে সো আপোনালোকে প্ৰত্যেকটো ষ্টেপ ভালকৈ চাই যাব কাৰণ এই ষ্টেপকেইটাৰ পৰা কুৱেশ্যন আহে মুভিং টু নেক্সট কুৱেশ্যন দ্য পাৰ্পজ অফ ABC সো এইটো এটা নতুন কনসেপ্ট যেটো ABC সো আমি জানিব লাগে ABC মানে কি হয় সো ABC মানে হৈছে আমাৰ একাডেমিক বেংক অফ ক্ৰেডিট সো এই একাডেমিক বেংক অফ ক্ৰেডিটৰ মেইন পাৰপাছটো কি হয় ইয়াত কাৰেক্ট আনসাৰটো হ'ব টু ডিপজিট ট্ৰান্সফাৰ অৰ ৰিডিম ক্ৰেডিটছ সো এইটো আমাৰ আসাম ইউনিভাৰ্চিটি বা চেন্ট্ৰেল ইউনিভাৰ্চিটি বিলাকত অলৰেডি এইটো ইন্টিগ্ৰেট কৰিছে যেটো আমাৰ ABC ওকে এইটোৰ ওপৰত আপোনালোকে অলপ চাই যাব নেক্সট কুৱেশ্যন দ্য সমগ্ৰ শিক্ষা অভিযান সাবসামছ মানে ইনক্লুড সমগ্ৰ শিক্ষা অভিযানে আমাক কি ইনক্লুড কৰিছে সো এতিয়া আমাৰ কি হয় আগতে আমাৰ SSA সৰ্ব শিক্ষা অভিযান বা RMSA ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰু টিচাৰ এডুকেশ্যন এইকেইটা আমাৰ বেলেগ কি হয় আমাৰ স্কিম আছিলে কিন্তু আমাৰ 2018 হয় 2018ত আমাৰ কি হ'ল এখন নতুন আমাৰ স্কিম আহিলে যেটো আমি ক'ব পাৰো সমগ্ৰ শিক্ষা অভিযান এটো আহিছিলে আমাৰ 2018ত আহিলে এই স্কিমখনে কি কৰিলে আগৰ যি তিনিটা স্কিম আছিলে SSA সৰ্ব শিক্ষা অভিযান RMSA আৰু টিচাৰ এডুকেশ্যন এই গোটেই তিনিটা কি হয় ইনক্লুড কৰি পেলাই এতিয়া এখনে মিছন হ'ল বা এখনে অভিযান হ'ল সেইখনক কয় আমি কি কওঁ সমগ্ৰ শিক্ষা অভিযান আৰু কেতিয়া হৈছিলে 2018ত হৈছিলে আৰু এইটো এটা ইন্টিগ্ৰেটেড স্কিম হয় ইন্টিগ্ৰেটেড হ'বই ন যেহেতু তিনিখন স্কিম কি হয় একলগ হৈছে সো এটা ইন্টিগ্ৰেটেড স্কিম হয় যেটো মেইন পাৰপাছটো কি হয় আমাৰ যেটো স্কুল এডুকেশ্যনটো কি হয় আপলিফ্ট কৰা প্ৰমোট কৰা ওকে সো সেইটো কাৰণে আমাৰ টিচাৰ এডুকেশ্যন বিলাকো তাতে সোমাই গৈছে সমগ্ৰ শিক্ষা অভিযান মুভিং টু দ্য নেক্সট কুৱেশ্যন which of the following organization is responsible for funding higher education institution in India এইটো আপোনালোকে গম পাইছেই চাগে যেটো অপচন নম্বৰ C ইউনিভাৰ্চিটি গ্ৰান্ট কমিশ্যন UGC ইউনিভাৰ্চিটি গ্ৰান্ট কমিশ্যনে হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন বিলাকক কি হয় ফান্ডিং কৰে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 9 দ্য সৰ্ব শিক্ষা অভিযান এইমছ ফৰ দ্য সৰ্ব শিক্ষা অভিযানৰ মেইন এইমটো কি আছিলে সৰ্ব শিক্ষা অভিযানৰ আমি জানো যে মেইন এইমটো হৈছে ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন মানে এলিমেণ্টাৰী এডুকেশ্যন আমি ক্লাছ 1 পৰা ক্লাছ 8 লৈকে ধৰিব পাৰো যদি আমি এজটো কয় এলিমেণ্টাৰী এডুকেশ্যনৰ যদি এজৰ কথা কয় এজটো আমি 6 years to 14 years আমি ধৰিব পাৰো 6 yearsত ক্লাছ 1ত পঢ়িব আৰু 14 yearsত ক্লাছ 8ত থাকিব ওকে মুভিং টু নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট national policy on education was promulgated in এটোটো প্ৰায় আপোনালোকে জানেই যে আমাৰ ফাৰ্ষ্ট যেটো নেশ্যনেল পলিচি অন এডুকেশ্যন হৈছিলে আমাৰ 1968ত আমাক কি কৰা হৈছিলে এটো পলিচিটো ইমপ্লিমেন্ট কৰা হৈছিলে ওকে নেক্সট ইয়াৰ পিছত টোটাল এতিয়ালৈকে 2020 লৈকে আমাৰ 3 টাইমছ কি হয় আমাৰ এডুকেশ্যন পলিচি আমাৰ ফৰ্ম কৰা হৈছে সো ফাৰ্ষ্টটো আছিলে 1968 সেকেন্ডটো আছিলে 19
86 আৰু থাৰ্ডটো আছিলে 2020। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আৰু যদি ভাল পায় ছাবস্ক্ৰাইব কৰি দিব। চ' ধন্যবাদ।